অসমৰ যিসকল জনগোষ্ঠী এই জনগোষ্ঠীসমূহ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 341 মতে শিডিউল ট্ৰাইবৰ মৰ্যাদা পোৱাৰ কোনো যোগ্যতা নাই আৰু সেই একো যোগ্যতা নথকা ক্ৰাইটেৰিয়ন ফুলফিল কৰিব নোৱাৰা ছটা জনগোষ্ঠীক অসমত জনজাতি হিচাপে স্বীকৃতি দিবৰ কাৰণে তদানীন্তন চৰকাৰৰ পৰা আৰম্ভ কৰি আজিৰ বিজেপি চৰকাৰলৈ যি গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ কৰি আছে ইয়াৰ অন্তৰালত মুখ্যতম উদ্দেশ্য হ'ল অসমৰ আচল ভূমিপুত্ৰ খিলঞ্জীয়া 14টা শিডিউল ট্ৰাইব অনুসূচিত জনজাতিসকলক নিষেধ কৰাৰ গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ এটা অংশ। It is a part and parcel of the deep-rooted political conspiracy of the state government of Assam aimed at exterminating the whole indigenous and aboriginal scheduled tribes of Assam in totality on the line of the aboriginal native Indians there in the USA by the European colonizers in 15th century AD. ইউৰোপৰ বিভিন্ন দেশৰ পৰা গৈ আমেৰিকাত যিসকলে কলনাইজ কৰিবলৈ গৈছিল সেই কলনাইজেশ্যনৰ প্ৰক্ৰিয়াৰ সময়ছোৱাত এই আমেৰিকাত বসবাস কৰা যিসকল অথক্থনাছ এবৰিজিনেল মানুহ খিলঞ্জীয়া মানুহ আচল ভূমিপুত্ৰ সিহঁতক যেনেকৈ নিষেধ কৰিছিল ইউৰোপীয়ান কলনাইজাৰসকলে এই একে নীতি আদৰ্শ আৰু ষড়যন্ত্ৰৰে অস্ত্ৰৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক ট্ৰাইবেল লোকসকলক সৰ্বাংগীন দিশত নিষেধ কৰিবৰ উদ্দেশ্যৰে এই শিডিউল ট্ৰাইবৰ মৰ্যাদা পাব নলগীয়া জনগোষ্ঠীক ট্ৰাইবেল বনাবলৈ আজি অপচেষ্টা কৰি আছে। ইয়াক অসমৰ ট্ৰাইবেল সংঘ প্ৰমুখ্যে বিভিন্ন খিলঞ্জীয়া ট্ৰাইবেল সংগঠনসমূহে আজি বহু যুগ ধৰি প্ৰতিবাদ কৰি আহিছিল, কৰি আছে আৰু কৰি গৈ থাকিবলৈ বাধ্যত পৰিব। আজি যি বৈঠক হ'ব সেই বৈঠক সম্পৰ্কে মই জানিব পৰাৰ লগে লগে আজি অসমৰ WPT ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়ালৈ ৰাতিপুৱা ফোন কৰিবলৈ মই চেষ্টা কৰিছিলোঁ। ফোনত তেখেতক মই নাপালোঁ, তথাপিও মই এটা বিশেষ মেছেজ লিখি হোৱাটছএপৰ থ্ৰুৱেদি তেখেতক মই জনাইছিলোঁ। মই ক'লোঁ আপোনাৰ হাতেৰে অসমৰ খিলঞ্জীয়া ট্ৰাইবেলসকলক নিষেধ কৰাৰ গেলোটিন কৰাৰ যি পৰিকল্পনা যি ষড়যন্ত্ৰ তাত আপুনি বলি নহওক বুলি মই কৈছোঁ। পৰশুৰামৰ কাহিনীলৈ আপুনি স্মৰণ কৰে বুলি মই তাক সোঁৱৰাই দিছোঁ। মই অল ইণ্ডিয়া বড়ো পিপল নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ষ্টেটহুড, ৱৰ্ল্ড বড়ো নেশ্যনেল কনফাৰেন্স, ৱৰ্ল্ড কনফেডাৰেশ্যন অফ মংগোলিয়ড অৰিজিন পিপুলছৰ তৰফৰ পৰা অসম চৰকাৰৰ এই বিধ্বংসীমূলক ধ্বংসাত্মক যি আত্মঘাতী যি ৰাজনৈতিক পৰিকল্পনা যি ষড়যন্ত্ৰ ইয়াক মই তীব্ৰভাৱে নিন্দা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ আৰু কোনোদিন এই ছটা জনগোষ্ঠীক অসমৰ মাটিত বিশেষকৈ আমাৰ বড়োলেণ্ড এৰিয়াত BTDত কোনো পধ্যে জনজাতিৰ মৰ্যাদা পোৱাটো আমি কোনোদিন নিবিচাৰোঁ। কিয়নো ক'লে
আজিৰ তাৰিখত আমি যে দেখিছোঁ যে আদিবাসী জনগোষ্ঠীর লোক তদানীন্তন বিহার, বর্তমানের ঝাড়খণ্ড, উড়িষ্যা, পশ্চিমবঙ্গ প্রমুখে বিভিন্ন রাজ্যের পর হাজার হাজার লাখে লাখ ইললিগেলভাবে মাইগ্রেট কৰি প্ৰব্ৰজন কৰি বড়োলেণ্ডত যিমানখিনি ৰিজাৰ্ভ ফৰেষ্ট আছে তাত ইতিমধ্যে বেদখল কৰি তেওঁলোকে বসবাস কৰি আছে। যে ব্ৰিটিছৰ সময়ত যিখিনি আছিল সেই আদিবাসীসকলৰ জনসংখ্যা যথেষ্ট কম আছিল আৰু সেইসকলক ব্ৰিটিছৰ দিনত ব্ৰিটিছৰ কিছুমান টি কোম্পানী আৰু ইণ্ডিয়ান অৰিজিন মানুহৰ কিছুমান টি কোম্পানীবোৰে ইণ্ডেনচাৰ্ড লেবাৰ হিচাপে তেওঁলোকক মাতিছিল, আনিছিল। কিন্তু লেবাৰ কাম কৰাৰ স্পেচিফিক সময় উকলি যোৱাৰ পিছত যিখন ৰাজ্যৰ পৰা তেওঁলোক আহিছিল সেইখন ৰাজ্যলৈ উভতি যাব লাগিছিল। কিন্তু তেতিয়াৰ টি কোম্পানীবোৰে সস্তীয়া লেবাৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকক ঘূৰাই পঠিয়াই দিয়া নহ'ল। তেওঁলোকৰ ল'ৰা ছোৱালী মানে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন এই অসমৰ মাজত থাকি গ'ল। সিহঁতক ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিলে। সেই হিচাপে আজি সিহঁতৰ জনসংখ্যা বাঢ়ি গৈ গৈ সৰ্বমুঠ প্ৰায় 70 লাখমান হ'বগৈ। এই 70 লাখ আদিবাসী জনগোষ্ঠীৰ মানুহ যদি শিডিউল ট্ৰাইব হৈ যায় আৰু 50-60 লাখ মানৰ কোচ ৰাজবংশীসকল যদি শিডিউল ট্ৰাইব হৈ যায়, 5-ৰ পৰা 10 লাখমান জনসংখ্যাৰ যদি তাই আহোমসকল জনজাতি হৈ যায়, মৰাণ, মটক আৰু চুতীয়াসকল যদি জনজাতি হৈ যায়, তেতিয়াহ'লে অসমত জনজাতিৰ সংখ্যা 1 কোটিতকৈ বেছি হ'বগৈ। বৰ্তমানলৈ আজিৰ তাৰিখত অসমৰ 14টা শিডিউল ট্ৰাইব জনগোষ্ঠীৰ জনসংখ্যা মাত্ৰ 30-32 লাখ হয়। সিহঁতৰ কাৰণে কেৱল 10% ৰিজাৰ্ভ কোটা ৰখা হৈছে। 2003 চনত অল ইণ্ডিয়া লেভেলত জনজাতিৰ লিষ্ট টোটেল ৰিভিজন কৰা হৈছিল। বহুখিনি সংখ্যাৰ নতুন জনগোষ্ঠীক শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট লিষ্টত অন্তৰ্ভুক্ত কৰিলে অসমতো সৰ্বমুঠ 5টা নতুন জনগোষ্ঠীক শিডিউল ট্ৰাইবৰ লিষ্টত অন্তৰ্ভুক্ত কৰাই দিলে। কিন্তু হোৱেৰেজ আনহাতেদি যে 9টা শিডিউল ট্ৰাইবৰ কাৰণে যে 10টা ৰিজাৰ্ভ কোটা আছিল, সেই 10টা ৰিজাৰ্ভ কোটাৰে আকৌ নতুন 5টা জনগোষ্ঠী সোমাই দিলে। অথচ 5টা জনগোষ্ঠীক অসমৰ শিডিউল ট্ৰাইব হিচাপে মৰ্যাদা দিয়াৰ পিছত বা লগে লগে 5টা ৰিজাৰ্ভ কোটা বঢ়াই দিব লাগিছিল। আজিৰ তাৰিখত 10+5 শিডিউল ট্ৰাইবৰ ৰিজাৰ্ভ কোটা 15% হ'ব লাগিছিল, কিন্তু এটাও নবঢ়ালে। ঠিক তেনেকৈ অল ইণ্ডিয়া লেভেলতো জনজাতিৰ সংখ্যাহে বঢ়াই দিলে, জাতিৰ সংখ্যা বঢ়াই দিলে, কিন্তু 7.5% অল ইণ্ডিয়া লেভেলত STৰ কাৰণে যি ৰিজাৰ্ভ কোটা আছিল সেই একে কথাই আজিও চলি আছে। আৰু ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক নতুন নতুন জনগোষ্ঠীক শিডিউল ট্ৰাইবৰ মৰ্যাদা দিয়াৰ পিছত বা লগে লগে সেই জনজাতি লোকসকলৰ কাৰণে যিখিনি প্ৰয়োজনীয় ৰিজাৰ্ভ কোটা বৃদ্ধি কৰি দিয়াৰ কোনো মানসিকতা নাই। সিহঁতে আজি কৈ আছে অসম চৰকাৰে যে সিহঁতৰ বেছিভাগ OBC কেটাগৰীৰ মানুহ আছিল। OBC কেটাগৰীৰ কাৰণে 27% ৰিজাৰ্ভ কোটা দিয়া হয়। এই 27%ৰ পৰাই কিছুখিনি পাৰ্চেণ্টেজ কাটি আনি তেওঁলোকক চাকৰি বাকৰিৰ ক্ষেত্ৰত সুযোগ সুবিধা দিয়া হ'ব বুলি কৈছে। কিন্তু ৰাজনৈতিক পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন কি হ'বগৈ? অসমত যিসকল 14টা জনজাতি লোকসকলৰ কাৰণে যি লিমিটেড সংখ্যাৰ এছেম্বলি চিট আছে, পাৰ্লিয়ামেণ্টাৰী চিট আছে, আমাৰ BTCত যিখিনি ৰিজাৰ্ভ কোটা আছে, সেই একেটা ৰিজাৰ্ভ কোটাৰ সিহঁতে এনজয়মেণ্ট কৰিব, এনজয় কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে গৈ গৈ কি হ'বগৈ? বড়োলেণ্ড জীৱনত আৰু বেছিদিন জীয়াই থাকিব নোৱাৰে। বড়োলেণ্ডৰ নামো গুচি যাব, বড়োসকল খাস্তাংভাৱে নিশেষ হৈ যাব। বড়োৰ প্ৰমুখ্যে অসমত যিমানখিনি জনগোষ্ঠীৰ লোকসকল আছে তেওঁলোক নিশেষ হৈ যাব। যে এটা জনগোষ্ঠীক সেই নিজৰ যে ষ্টেট অফ অৰিজিন
যিখন ৰাজ্যত তেওঁৰ জন্ম হৈছিল সেইখন ৰাজ্যৰহে শ্বেডুল ট্ৰাইব শ্বেডুল কাষ্ট পোৱাৰ প্ৰভিজন আছে, সংবিধানে কয়। আন ৰাজ্যৰ পৰা আহি অন্য ৰাজ্যত শ্বেডুল ট্ৰাইবৰ শ্বেডুল মৰ্যাদা নাপায়। আজি আদিবাসীসকল ভাৰতৰ পশ্চিম ৰাজ্যৰ বিভিন্ন ৰাজ্যৰ ভিতৰত ইয়াত বসবাস কৰিলে। সিহঁত কিন্তু নিজৰ নিজৰ ষ্টেট অফ অৰিজিনত শ্বেডুল ট্ৰাইব হিচাপে মৰ্যাদা পাইছে। ঝাৰখণ্ডত পাই আছে, বিহাৰত পাই আছে, মধ্যপ্ৰদেশত পাই আছে, উৰিষ্যাত পাই আছে, ছত্তীশগড়ত পাই আছে, ঠিক তেনেকৈ পশ্চিমবংগত পাই আছে, আৰু প্ৰত্যেকটা কিছুমান ৰাজ্যত আছে, সকলো ৰাজ্যত অৱশ্যে নহয়। আজি জবৰদস্তিভাৱে অসমৰ খিলঞ্জীয়া ট্ৰাইবেলসকলক নিষেধ কৰিবলৈ অসম চৰকাৰে, ভাৰত চৰকাৰে যি ধ্বংসাত্মক আত্মঘাতী যি ৰাজনৈতিক পলিচি নিৰ্ধাৰণ কৰি আছে, ল'বলৈ গৈ আছে, এই অতিকৈ জঘন্যতম, অতিকৈ গৰ্হিত, অতিকৈ নিন্দনীয়। কোনো পধ্যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাইজে লোকসকলে সেইটো স্বীকাৰ কৰিব নোৱাৰে, সেইটো সমৰ্থন কৰিব নোৱাৰে। আৰু সংবিধানত বহুখিনি জটিলতা আছে হিচাপে আজিৰ তাৰিখলৈ, আজি ৭৫ বছৰ পাৰ হৈ গ'ল ভাৰতখন স্বাধীনতা পোৱা। এই ৭৫ বছৰ দীৰ্ঘম্যাদী সময়ছোৱাত কেলে সেই জনগোষ্ঠীসকলক ট্ৰাইবেল মৰ্যাদা দিব নোৱাৰিলে? আজি ৰাজনৈতিকভাৱে ভোট বেংক বনাবৰ কাৰণে বিজেপি চৰকাৰে, তেতিয়াৰ কংগ্ৰেছ চৰকাৰেও, এজিপি চৰকাৰসকলেও এই অসমত ছটা জনগোষ্ঠী ট্ৰাইবেল বনাবলৈ সিহঁতে চেষ্টা কৰি আছিল। কেলে পৰা নাই? 1996 তেতিয়াৰ কংগ্ৰেছ চৰকাৰে, সীতাৰাম কেচৰি আছিল ইউনিয়ন মিনিষ্টাৰ অফ ৱেলফেয়াৰ, তেখেতৰ জৰিয়তে জবৰদস্তিভাৱে তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই ৰাষ্ট্ৰপতিৰ দ্বাৰা অৰ্ডিনেঞ্চ জাৰি কৰোৱাই কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল। লগে লগে কি হ'ল যে অসমৰ খিলঞ্জীয়া জনজাতি লোকসকলৰ কাৰণে যি ৰিজাৰ্ভ কোটা আছিল, লিমিটেড ৰিজাৰ্ভ কোটা, গোটেই ৰিজাৰ্ভ কোটা শিক্ষা দীক্ষাৰ এডমিশ্যন ক্ষেত্ৰত কলেজ, বিশ্ববিদ্যালয়ত, ইউনিভাৰ্চিটিত, মেডিকেল কলেজত, ইঞ্জিনিয়াৰিং কলেজত গোটেই কোচ ৰাজবংশীৰ প্ৰাৰ্থীসকলে গোটেই লৈ গ'ল। চাকৰি বাকৰি সিহঁতে বেক্সিমা লৈ গ'ল। তাৰপিছত ভাৰত গভৰ্ণমেণ্টে বুজি পালে যে সেইটো ভাল কাম হোৱা নাই বুলি। তাৰ কাৰণে যোৱা প্ৰায় 25 বছৰ উকলি গ'ল। এই 25 বছৰ সময়ছোৱা ৰাজবংশীসকলক ট্ৰাইবেল মৰ্যাদা দিব পৰা নাই। আৰু RGI, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াও যোৱা 75 বছৰ সময়ছোৱাত সেই ছটা জনগোষ্ঠী ট্ৰাইবেল হ'ব লাগে বুলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ৰিকমেণ্ড দিব পৰা নাছিল। 2024 চনত লোকসভা নিৰ্বাচন হ'ব। সেই নিৰ্বাচনত যাতে এই ছটা জনগোষ্ঠীৰ 1 কোটি জনসংখ্যাৰ লোকসকলৰ পৰা ভোট আদায় কৰিবৰ উদ্দেশ্যৰে এই নতুন ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰি আছে। এই কোনো পধ্যে গ্ৰহণযোগ্য নহয়। এইটো মুহূৰ্তত উল্লেখ কৰিব লাগিব, আমেৰিকাত হাজাৰ হাজাৰ সংখ্যাৰ নেটিভ ইণ্ডিয়ানছ আছে, কিন্তু সেই হাজাৰ হাজাৰ নেটিভ ইণ্ডিয়ানছৰ মাজৰ পৰা কেৱল 2020 চনৰ 19 ফেব্ৰুৱাৰী তাৰিখলৈ কেৱল মাত্ৰ 574 জনগোষ্ঠীকহে, ইণ্ডিয়ান ট্ৰাইবকে লিগেলি ৰিকগনাইজ ট্ৰাইব বুলি স্বীকৃতি দিছে। সেইটো যদি হয় আমাৰ ইয়াতো হ'বই লাগিব। আজি চাওক, দিল্লী ভাৰতৰ ৰাজধানী। সেই ভাৰতৰ ৰাজধানীৰ যে নেশ্যনেল কেপিটেল টেৰিটৰী, তাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা জনজাতিৰ লোকসকল গৈ তাত বসবাস কৰিছে, চাকৰি বাকৰি লৈ আছে। তাত কেইবা লাখ জনজাতি মূলীয় লোকসকল আছে। তেওঁলোকক কিন্তু সেই দিল্লী মহানগৰীটো, দিল্লী কেন্দ্ৰীয় শাসিত ৰাজ্যটো সেই লাখ লাখ জনজাতি মূলৰ লোকসকলক জনজাতি মৰ্যাদা কেলেই দিয়া নাই?
why the government of India has not yet granted the scheduled tribe status to the tribal origin people, those who have been residing in the capital territory of Delhi. দিল্লীত কেলেই scheduled tribe মৰ্যাদা দিয়া নাই? নিদিয়াৰ কাৰণ হ'ল তাত যিসকল মানুহ গৈছে সিহঁতে কৈছে they are not Delhi origin. দিল্লীত সিহঁতৰ জন্ম হোৱা নাই, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি ইয়াত তেওঁলোকে বসবাস কৰিছে, গতিকে they are not bona fide, they don't deserve the right to be granted the scheduled tribe status. এইটো যদি যুক্তি হয় দিল্লীৰ ক্ষেত্ৰত, আমাৰ অসমৰ ক্ষেত্ৰত সেই যুক্তি কিয় নাকাটিব? কালি যদি উত্তৰ পূৰ্বাঞ্চলৰ পৰা 5 লাখমান জনজাতিমূলীয় লোক গৈ ঝাৰখণ্ড ৰাজ্যত বসবাস কৰিবলৈ যায়, আৰু সেই ঝাৰখণ্ড ৰাজ্যক যিহেতু আদিবাসী মূলী লোকসকলৰ কাৰণে স্থাপন কৰা হৈছে 2000 চনত, এই 5 লাখমান উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ইংলিছত যথেষ্ট ষ্ট্ৰং পটেঞ্চিয়েল আছে, ইংলিছ ভাষাত চাকৰি বাকৰিৰ ক্ষেত্ৰত কম্পিটিশ্যনত সিহঁত বেছি আগবাঢ়ি যাব পাৰিব। আৰু তেনেহেন উত্তৰ পূৰ্বাঞ্চলৰ এডভান্স ট্ৰাইবেল জনগোষ্ঠীৰ লোকসকলক যদি ঝাৰখণ্ড ৰাজ্যত যদি scheduled tribe মৰ্যাদা দিয়া হয়, তেতিয়াহ'লে সেই তাত বসবাস কৰা যিখিনি অৰিজিনেল আদিবাসী মানুহ সিহঁতৰ অৱস্থা কি হ'বগৈ? আজি আমাৰ ইয়াত যিটো অৱস্থা হ'বলৈ গৈ আছে, সেই তদ্ৰুপ একে অৱস্থা হ'বগৈ। সেইকাৰণে এই যিটো যুক্তি, এই যিটো দাবী, এই যিটো এক্সাৰচাইজ, এইটো দেশৰ কাৰণে ভাল নহয়। हनुमान हार्डवेराव नोंथांनि गोनां मुवा बेसादफोरखौ गोबाङै मोननो हागोन। बाक्सा जिल्लानि सालबारि महकुमानि सिङाव थानाय मानास नेशनेल पार्कनि साखाथि मायंपारा गुदिली बाजाराव गोदानै बेखेवबाय हनुमान हार्डवेर मुंनि गंसे हार्डवेर गला। बे गलायाव बाला, अन्थाइ, इटा, सिमेन्टजों लोगोसे टिन, चेयार, डाइनिं टेबल, प्लाइबोर्ड, न'आव फुनग्रा गाब आरो हार्डवेरनि गुबुन गासै गोनां मुवा बेसादफोरखौ बाङाइ बेसेनावनो मोननो हागोन। नोंथांनो जुदि बेफोर गोनां मुवा बेसादफोरखौ गोनांथि जायोब्ला नैबे मबाइल नाम्बाराव फोनांजाब खालामदो। मबाइल नाम्बार 9394712499। नोंथांनो गोनां जानाय हार्डवेरनि मुवा बेसादफोरखौ हनुमान हार्डवेरा जगायनानै होगोन। बायदि बिथिङाव रोंगौथि गोनां गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। गाव गावबागावनि बायदि रोखोमनि रोंगौथि दिन्थिनो थाखाय लानानै फैदों माल्टि टेलेन्ट रियेलिटी शो। बड'लेण्ड एशियान कालचारेल डेभेलपमेन्ट CS लिमिटेडनि बानजायनायाव फैगासिनो दं बड'लेण्ड गट टेलेन्ट सिजन 2। फैगौ 25 जुलाइनिफ्राय जागायनानै 26 आगस्तसिम रायजोनि दाब दाब जायगाफोराव खुंजागोन बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशन। 25 जुलाइआव धेमाजि आरो बिश्वनाथ, 26 जुलाइआव गलाघाट आरो कार्बि आंलं, 4 आगस्टआव तामुलपुर, 6 आगस्टआव सनितपुर आरो उदालगुरि, 12 आगस्टआव बाक्सा, 19 आगस्टआव चिरां आरो 21 आगस्टआव क'क्राझाराव बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशना खुंजागोन। जायफोर बड'लेण्ड गट टेलेन्ट सिजन 2 आव बाहागो लानानै गाव गावनि बायदि रोखोमनि रोंगौथिखौ दिन्थिनो थाखाय बाहागो लानो गोसो बिथांमोनहा नैबे मबाइल नाम्बाराव फोनांजाब खालामनो हागोन। मोबाइल नम्बर 8399890945, 9101102339 आरो 9577573499। बादायनो थाखाय रेजिस्ट्रेशन खालामनाया सोलिगासिनो दं। थाबैनो होखानाय मोबाइल नम्बराव जगाजग खालामदो।